নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত বৰ্তমান আজিৰ এই সময়লৈকে ময়ো ভালে কুশলে আছোঁ। আৰু বৰ্তমান চলি আছে অম্বুবাচী মহাযুগ, অৰ্থাৎ অম্বুবাচী যোৱাকালি 22 তাৰিখৰ নিশাৰে পৰা 25 তাৰিখৰ নিশালৈকে অম্বুবাচীৰ এই সময়খিনি অম্বুবাচী মা কামাখ্যা জিৰণিত থাকিব বা যি সাঠৰ চোৱা বুলি আমাৰ কোৱা হয়, এই পৰম্পৰাগত যিটো আমাৰ নিয়ম অতীজৰ পৰা চলি অহা, এই বছৰ 2026 চনৰ 22 তাৰিখৰ ৰাতি 9 বজাৰ পৰা 25 তাৰিখৰ নিশা প্ৰায় 12 বাজি কিমান মিনিটৰ এনেকুৱা ধৰণৰ এটা সময়লৈকে চলি থাকিব। এতিয়া কথা হ'ল যে আপুনি কেতিয়াৰ পৰা আকৌ নিজৰ গোসাঁই গৃহত হনুমান চালিচাই হওক বা গোসাঁই গৃহৰ যি আপুনি দৈনন্দিন বা নিত্য নৈমিত্তিক যি পূজা অৰ্চনা সেৱা প্ৰাৰ্থনা আপুনি কেতিয়াৰ পৰা কৰিব পাৰিব। গতিকে এই প্ৰশ্নটো লৈ বিভিন্নজনে সুধি আছে আৰু বিভিন্নজনে সুধি আছে যে হনুমান চালিচা এতিয়া আপুনি পঢ়িব মানা কৰিলে হয়, কিন্তু শুনিব পাৰিম নে নাই। গতিকে এই গোটেই কথাখিনিক লৈ আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছোঁ, যিহেতু আপোনালোকে প্ৰশ্ন উদয় হয় আৰু প্ৰশ্নখিনি মোক বহুতে মেছেজ যোগে সুধি থাকে আৰু সেই উত্তৰখিনি দিবলৈ এনেধৰণে দিলে সকলোৱে একেবাৰতে গম পায় যে সকলোকে ব্যক্তিগতভাৱে আৰু জনাবলগীয়া নাথাকে বাবে এনেধৰণে ভিডিঅ' আকাৰে জনাওঁ। তাৰ আগতে মই আপোনালোকক এই জুলাই মাহৰ আগন্তুক যি জুলাই মাহ আহিব, এই জুলাই মাহৰ যি নিমন্ত্ৰণ, সেই নিমন্ত্ৰণৰ কিছু নীতি নিয়ম মই আপোনালোকক ক'ব বিচাৰিম। কাৰণ জুন মাহত মই নিমন্ত্ৰণ তেনেধৰণে যোৱা নাই। জুন মাহত মাত্ৰ 5টা নিমন্ত্ৰণহে মই ৰক্ষা কৰিছোঁ। ইয়াৰ কাৰণ কেইবাটাও আছে। যে প্ৰথম কাৰণটোৱে হৈছে যে ভুল বুজাবুজি। এতিয়া ভুল বুজাবুজি এনেকুৱা হয় যে আপোনাক মই প্ৰত্যেক দিনাই প্ৰত্যেকবাৰতে কওঁ, যেতিয়াই মই এই বিষয়ত ভিডিঅ' বনাওঁ, এই কাৰণেই কওঁ যাতে কথাখিনি আপোনালোকে বুজি লয় ধুনীয়াকৈ যে মোৰ নিমন্ত্ৰণ দিবলৈ এটা বিশেষ নম্বৰ আছে। সেই নম্বৰটোত নিমন্ত্ৰণখিনি আপোনালোকে দিলেহে মই আপোনাৰ নিমন্ত্ৰণ ৰক্ষা কৰিব পাৰোঁ। সেই নম্বৰটো হৈছে যে 9085093104। 9085093104। এই নম্বৰটোত আপুনি ইংলিছতে হওক বা অসমীয়াতে নিমন্ত্ৰণ বুলি প্ৰথমতে লিখিব লাগে, যে হোৱাটছআপ কৰিব লাগে, নিমন্ত্ৰণ লিখিব লাগে। তাৰপিছত আপুনি ঠিকনা তেনেধৰণে যে মোৰ ঠিকনা শিৱসাগৰ, মোৰ ঠিকনা ধুবুৰী, মোৰ ঠিকনা বা তেনেধৰণে আপুনি ঠিকনাটো লিখিব লাগে। তাৰপিছত আপোনাৰ যেতিয়া সেই নিমন্ত্ৰণৰ মেছেজটো পোৱা যায়, তেতিয়া আমাৰ ফালৰ পৰা এটা যোগাযোগ কৰা হ'ব যে আপোনাৰ উদ্দেশ্যনো কি, যে কিয় নিমন্ত্ৰণ দিব বিচাৰিছে, আপুনি কেতিয়া কৰিব বিচাৰিছে। যিটো মাহত, এতিয়া জুন মাহত নিমন্ত্ৰণ দিলে মই জুলাই বা আগষ্টতহে নিমন্ত্ৰণ ল'ব পাৰিম। গতিকে এই খবৰটো আপোনালোকক দিয়া হয় যে মই জুলাই বা আগষ্টতহে আপোনাৰ নিমন্ত্ৰণখিনি ল'ব পাৰিম। কিছুমান লোকে সেই মেছেজটো ৰিপ্লাই কৰে যে আপুনি পাৰিলে সোনকালে আহক বা হ'ব, আমি জুলাই মাহত আপুনি এটা ভাল তাৰিখ দিব। আৰু কিছু লোকে সেই মেছেজটোৰ কোনো ৰিপ্লাই নিদিয়ে, কোনো ধৰণৰ ৰিপ্লাই নিদিয়ে। আৰু কথাটো এনেকুৱা ধৰণৰ হয় যে এজন ব্যক্তিয়ে যদি যোৰহাটৰ পৰা মোক নিমন্ত্ৰণ দিছে, তেওঁক প্ৰশ্নটো মই যেতিয়া সুধিম আপুনি কেতিয়া নিমন্ত্ৰণ ভাগ কৰিব বিচাৰিছে অনুষ্ঠান ভাগ, তেতিয়া তেওঁ কোনো ধৰণৰ উত্তৰ নিদিয়ে। কিন্তু যোৰহাটৰ অন্য এজন লোকে মোক নিমন্ত্ৰণৰ মেছেজ দিলে আৰু মই উত্তৰটো দিওঁতে আৰু তেখেতেও মোক সমানে সমানে মোৰ সৈতে যোগাযোগটো ৰাখিলে যে হয় ইমান তাৰিখে কৰিব লাগিব বা তেনেধৰণে এটা নিমন্ত্ৰণৰ কথাটো যোগাযোগ সম্পূৰ্ণ হ'ল। আৰু তেওঁৰ তাত মই ঠিক কৰিলোঁ যে জুলাই মাহৰ ইমান তাৰিখে তেওঁৰ তালৈ যাম। মই ভিডিঅ'ত ক'লোঁ যে বা মই আপোনালোকক জনালোঁ যে মই যোৰহাট গৈ আছোঁ। এই যে যিজন মানুহে ৰিপ্লাই যে প্ৰথমতে দিয়া নাছিলে, তেওঁ এতিয়া মোক অকণমান দুখ লগাই মেছেজ দিব যে আপোনাক মই বেয়া নাপাব, পাহৰি গৈছিলোঁ বা আপোনাৰ মই তেনেকুৱা ধৰণৰ কথাখিনি ক'ব, কৈ পেলাই মোক তেওঁ সেই নিমন্ত্ৰণটোৰ লগতে মিলাবলৈ যেনে তেনে জোৰ জবস্তি কৰিবলৈ চেষ্টা কৰিব। কিন্তু এই যে যিটো নিমন্ত্ৰণ মই খাটাং কৰিলোঁ, তেওঁৰ লগততো মোৰ ফালৰ পৰা হয়তো আৰু এটা নিমন্ত্ৰণ মই লৈ ল'লোঁ, যিহেতু তেওঁৰ লোকৰ সৈতে যোগাযোগ হ'ল। আৰু যিজন ব্যক্তিৰ সৈতে নিমন্ত্ৰণৰ যোগাযোগ মোৰ নহ'ল, এতিয়া তেওঁৰ ওচৰলৈ মই কেনেকৈ যাম। এতিয়া তেওঁ বেয়া পাবলৈ আৰম্ভ কৰিলে। গতিকে কথাখিনি তেনেকুৱাত এটা ভুল বুজাবুজি হৈ যায়, প্ৰথম ভুল বুজাবুজিটো। দ্বিতীয় ভুল বুজাবুজিটো হৈ গ'ল যে মই আপোনাক ক'লোঁ যে 9085093104 নম্বৰটোত নিমন্ত্ৰণ মেছেজ দিয়ক। আপুনি কি ভাবিলে যে মেছেজ দি থকাতকৈ মই ডাইৰেক্ট ফোন কৰি তেওঁক কৈ দিওঁ আৰু তেওঁ তেনেধৰণে হ'লে সুবিধা হ'ব, আহিবলৈ ভাল পাব। আপুনি ঠিকেই ভাবিলে, কিন্তু আপুনি যে মোক নিমন্ত্ৰণ ফোনত দিলে, সেইটো সময়ত হয়তো মই বেলেগ এখন ঠাইত আছিলোঁ বা ক'ৰবাত গৈ আছিলোঁ। যিটো সময়ত মই নিমন্ত্ৰণ আপুনি দিলে, মই আপোনাৰ ফোনত কৈ দিলোঁ যে হ'ব মই আপোনাৰ নিমন্ত্ৰণটো ল'ম জুলাই মাহত।
কিন্তু মই যিহেতু এটা নিমন্ত্ৰণ বেলেগ এটা নিমন্ত্ৰণ যাওঁতে আপুনি ফোন কৰিলে মই কথাটো ঘৰলৈ ঘূৰি আহোঁ মানে যিহেতু আপুনি কোনো ধৰণৰ লিখিত ৰূপত মোক নিদিলে গতিকে মই আপোনাৰ কথাটো পাহৰি গ'লোঁ পাহৰি যোৱাৰ কাৰণে আপোনাৰ নিমন্ত্ৰণটো লোৱা নহ'ল জুন মাহত এনেধৰণে হ'ল যে জুন মাহত মই নিমন্ত্ৰণৰ এখন দীঘলীয়া তালিকা আপোনালোকক দি দিলোঁ যে কোনে কিমান তেনেধৰণে নিমন্ত্ৰণ কৰিছে কিন্তু বহুতে যোগাযোগটো তেনেধৰণে নাৰাখিলে আৰু মই এইবাৰ তেনেধৰণে একেবাৰে নকৰিলোঁ যে মই বেলেগ এজনৰ কাৰণে যাম বা আপোনালোকৰ তাত মই বেলেগ এজনৰ তাত গ'লে মই সোমাই আহিম তেনেধৰণে এইবাৰ নকৰাৰ কাৰণে আপোনালোকে হয়তো বহুতৰে নিমন্ত্ৰণবোৰ ৰক্ষা কৰা এইবাৰ একেবাৰে নহ'ল গতিকে ময়ো এই মাহত জিৰণি এনেধৰণে হ'ল আৰু জুলাই মাহত মোৰ নিমন্ত্ৰণ আছে শদিয়াৰ পৰা কোকৰাঝাৰলৈকে যে ইফালে শদিয়ালৈকে যাব লাগিব আৰু ইফালে কোকৰাঝাৰ যাব লাগিব গতিকে শদিয়া ডিগবৈ কোকৰাঝাৰ ওদালগুৰিৰ পৰা আৰম্ভ কৰি শিৱসাগৰ লখিমপুৰ ধেমাজি সকলো ঠাইৰে মোৰ জুলাই মাহত নিমন্ত্ৰণ আছে তাৰে যিকেইখনৰ ঠিকনাৰ নাম ক'লোঁ গুৱাহাটীৰ নিমন্ত্ৰণ আছে তাৰে বহুতে এতিয়াও মোক নিমন্ত্ৰণৰ নম্বৰটোত মেছেজ দিয়া নাই কিন্তু ফোন যোগে প্ৰায় কৈ থাকে যে আপুনি আহিব লাগিব মই কৈ থাকোঁ যে যাম কিন্তু মই একদম সঁচা কথা কৈছোঁ একেবাৰে যে মই পাহৰি যাম গতিকে আপুনি যদি ভাবিছে যে জুলাই মাহত বা আগষ্ট মাহত আপোনাৰ নিমন্ত্ৰণ ৰক্ষা কৰিব লাগে তেনেহ'লে আপুনি অনুগ্ৰহ কৰি 9085093104 নম্বৰটোত নিমন্ত্ৰণৰ মেছেজ দিবই লাগিব নহ'লে পিছত আৰু মনত দুখ কৰি বা ময়ো ইমান মানুহ এজনেই মই ইমানখিনি মেনেজ কৰিবলৈ অসুবিধা এতিয়া জুলাই মাহটোত 30 দিন হ'লেও মইতো খুব বেছি 10টা দিনহে যাম এই 10টা দিনতেইতো গোটেইকেইজন আপোনালোকৰ নিমন্ত্ৰণখিনি মই মিলাবলৈ চেষ্টা কৰিব লাগিব যথেষ্ট কষ্ট হয় গতিকে বাকীখিনি মই এনেধৰণে আপোনালোকক বুজালোঁ যে নিমন্ত্ৰণ তেনেধৰণে দিব আৰু মই জুলাই মাহত 10 দিনমান মই নাথাকোঁ 10 দিনমান অসমৰ বাহিৰলৈ যাম মা আৰু দেউতাক অকণমান ফুৰাবলৈ মই লৈ যাম মই আশা কৰিছোঁ যে ইতিমধ্যে টিকেট কটা হৈ গৈছে যে মই অকণমান মাহঁতক ফুৰাই আনো দেউতাৰ বয়সো হৈছে পিছলৈ আৰু দেউতাই নোৱাৰিবও পাৰে অকণ ওলাই বেছি দূৰ যাবলৈ গতিকে মই আশা কৰিছোঁ যে দেউতাক এবাৰ লৈ যাওঁ অকণ বাহিৰখন দেখাই আনো বুলি ইচ্ছা কৰি টিকেট এটা কটা হৈছে গতিকে 10টামান দিন মোৰ নিমন্ত্ৰণ জুলাই মাহত এনেও নহ'ব গতিকে 1ৰ পৰা 13 তাৰিখলৈকে নিমন্ত্ৰণ হ'ব তাৰপিছত 20 তাৰিখৰ পৰা আকৌ 30 বা 31 তেনেধৰণৰ তাৰিখলৈকে নিমন্ত্ৰণ ল'ম কিন্তু 1ৰ পৰা যে 13 ক'লোঁ তাৰ মাজত খুব বেছি 4টা দিন নিমন্ত্ৰণ ল'ম জিৰণিৰ প্ৰয়োজন হ'ব 20ৰ পৰা 31লৈকে খুব বেছি আকৌ 3টা বা 4টা নিমন্ত্ৰণ হ'ব গতিকে এই 10টামানহে মই নিমন্ত্ৰণ ল'ব পাৰিম গতিকে আপোনালোকে বেয়া নাপাব আপোনালোকে যিসকল লোকে ভাবি থৈছিলে যে নিমন্ত্ৰণ মই দি থৈছোঁ আপুনি তেওঁ জুলাইত আহিব কিন্তু তেনেধৰণে ভাবি থাকিলে নহ'ব আপুনি মোক নিমন্ত্ৰণৰ মেছেজটো অনুগ্ৰহ কৰি দিব যাতে আপোনাৰ নিমন্ত্ৰণটো শুদ্ধ সময়ত আপুনি ভবাৰ মতে নিমন্ত্ৰণটো ৰক্ষা হয় গতিকে আশা কৰিছোঁ বুজি পাইছে কথাটো দীঘলীয়া হৈছে কথাখিনি বুজাই দিওঁতে বেয়া নাপাব আৰু এতিয়া হ'ল যে মোক সুধি আছে আপোনালোকে যে হনুমান চালিচাখন এইকেইটা দিনত আপোনালোকে শুনিব পাৰিবনে নোৱাৰিব বা পঢ়িব পাৰিবনে নোৱাৰিব এতিয়া হনুমান চালিচাখন মই কৈছোঁ যে যিসকল লোকে অম্বুবাচী অতীজৰ পৰা পালন কৰি আছে যাৰ যাৰ ঘৰত যাৰ যাৰ সমাজত অম্বুবাচী নিয়ম প্ৰচলিত আছে সাত লগাৰ নিয়ম প্ৰচলিত হৈ আছে আমতিৰ নিয়ম প্ৰচলিত হৈ আছে তেওঁলোকে হনুমান চালিচা ধূপ ধূনা চাকি বন্তি জ্বলাই পাঠ কৰিব নোৱাৰে বা নালাগে সেইটো আচলতে নকয় সেইটো আচলতে কৰিব নালাগে যিহেতু আপোনাৰ গোসাঁই গৃহ বন্ধ আছে আপুনি ধূপ চাকি জ্বলোৱা নাই গতিকে আপুনি হনুমান চালিচা তেনেধৰণে পাঠ কৰিব নোৱাৰে কিন্তু হনুমান চালিচাখন এনে এক শক্তি এনে এক আমাৰ প্ৰাৰ্থনা এনে এক আমাৰ প্ৰেৰণা হৈ গৈছে জীৱনৰ যে হনুমান চালিচাক বাদ দি আমি জীৱনৰ কোনো ধৰণৰ কথা ভাবিব বৰ্তমান নোৱাৰোঁ গতিকে মনত আহিয়ে থাকিব জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপীশ তিহু লোক উজাগৰ মইতো গালোঁ কিন্তু মোৰ সন্মুখত বৰ্তমান ধূপ ধূনা চাকি নাই মই প্ৰাৰ্থনা হিচাপে গোৱা নাই মই তেখেতক স্মৰণ কৰিছোঁ তেওঁ যাতে মোক জীৱনটো বা মোক সুখে সন্তোষে ৰাখে কিন্তু কথা হ'ল যে এনেধৰণে আওৰাই থাকিব আপুনি পাৰিব আপুনি গাই থাকিব পাৰিব আপুনি ভাত বনাই আছে আপুনি চাগে গায়ে থাকে হনুমান চালিচা আপুনি স্কুটি চলাই গৈ আছে গায়ে আছে আপুনি গাড়ী চলাই গৈ আছে হনুমান চালিচা গাই আছে তাত কোনো ধৰণৰ বাধা নাই ঠিক তেনেদৰে আপুনি হনুমান চালিচাই হওক বা বজৰংগ বাণ দুইখনৰ ভিতৰত দুইখনেই হওক বা এখনেই হওক বা শুনাত কোনো ধৰণৰ বাধা নাই আপুনি শ্ৰৱণ কৰিব পাৰিব আপুনি গীত এটা লগাই লৈ ইউটিউবতে হওক বা অন্য মিউজিকতে হওক বা মোবাইলত আপুনি হনুমান চালিচা শ্ৰৱণ কৰিব পাৰিব শ্ৰৱণ আৰু কীৰ্তনৰ মাজত পাৰ্থক্য আছে গতিকে আপুনি
কীৰ্তন বা তেনেধৰণে নিজে পাঠ কৰিব নালাগে। এইকেইটা দিনত যিসকলে হনুমান চালিচা বা অম্বুবাচী নিয়মখিনি আমি পালন কৰোঁ তেওঁলোকৰ কাৰণে বন্ধ থাকিব। বাকীসকলে যিসকলে নামানে তেওঁলোকে হনুমান চালিচা বুলিয়েই নহয় বা অন্যান্য প্ৰাৰ্থনা তেওঁলোকে কৰি থাকিব, কোনো ধৰণৰ বাধা কোনো ধৰণৰ অসুবিধা নাই তাতে। আৰু এটা কথাটো হ'ল যে আপুনি শুনি থাকিব পাৰিব, সমানে সমানে আওৰাই যাব পাৰিব, গাই যাব পাৰিব, তাত কোনো ধৰণৰ অসুবিধা বাধা একোৱেই নাই। আপুনি হনুমান চালিচা ধুনীয়াকৈ আওৰাই থাকিব, আপোনাৰ ভাল হ'ব, আপোনাক তেওঁ কুশলে কল্যাণে ৰাখিব। গতিকে এই প্ৰশ্নটো আপোনালোকক উত্তৰটো দিলোঁ। দ্বিতীয় প্ৰশ্নটো হ'ল যে কেতিয়াৰ পৰা আপোনালোকে আকৌ গোসাঁই সেৱা কৰিব পাৰিব, কেতিয়াৰ পৰা আপোনালোকে হনুমান চালিচা পাঠ কৰিব পাৰিব। ইয়াৰ কথাটো হৈছে যে 25 তাৰিখৰ নিশা 12 বজাত যেতিয়া আমতি বা অম্বুবাচীৰ সময়সীমা শেষ হ'ব, সেই সময় নিৰ্ধাৰণ শেষ হোৱাৰ পিছত 26 তাৰিখে ৰাতিপুৱা মা কামাখ্যাৰ দুৱাৰ খোলা হ'ব। তাৰ মানে চোৱাটো সেইখিনি সময়ত যি আমি আমাৰ ঘৰুৱা ভাষাত কৈছোঁ আৰু ভঙা হ'ব। আপুনিও নিজৰ গোসাঁই ঘৰ গোসাঁই গৃহ থকা কাপোৰ কানি সম্পূৰ্ণ চাফ চিকুণ কৰি আপোনাৰ ঘৰখনো সম্পূৰ্ণ শুদ্ধ কৰি আপুনি যেনেধৰণে আপোনালোকৰ পৰম্পৰাগত নিয়মত যি আপোনালোকে অম্বুবাচী সেই সময়খিনিত তাৰপিছত শুদ্ধিকৰণ কৰা হয়, সেইখিনি কৰাৰ পিছত সন্ধিয়াৰ পৰাই হওক বা আপুনি যদি দিনৰ 12 বজাতো আপুনি সম্পূৰ্ণ ঘৰ শুদ্ধিকৰণ কৰি দিছে, তাৰপিছত আপুনি পিছবেলা আপুনি হনুমান চালিচাই হওক বা ঘৰখনত গোসাঁই সেৱা কৰি অন্যান্য দেৱ দেৱীৰ পূজা প্ৰাৰ্থনাই হওক বা সকলো নিয়ম কানুন আপুনি তাৰ পিছৰ পৰা কৰিব পাৰিব। অৰ্থাৎ 26 তাৰিখৰ পৰা আপোনালোকে সকলো ধৰণৰ নিয়ম নীতি কৰিব পাৰিব। তাৰপিছত আপুনি কণ্টিনিউ পাঠ কৰে বা মঙলবাৰে পাঠ কৰে, শনিবাৰে পাঠ কৰে, আপুনি যেনেধৰণে নিজৰ ইচ্ছামতে কৰে বা সংকল্প পাঠ কৰিব বিচাৰে, তাৰ পিছৰ শনিবাৰৰ পৰাই হওক বা মঙলবাৰৰ পৰাই হওক আপুনি সংকল্প পাঠ আৰম্ভ কৰিব লাগিব। এতিয়া মই চাগে 27 তাৰিখে যোৱাৰ কথা আছিলে ডিগবৈ। গতিকে এই কথাখিনি মই চিন্তা কৰি আছোঁ কেনেধৰণে যাওঁ নাযাওঁ। তাৰপিছতে যিহেতু মই আকৌ জুলাই সোমাই যাব, জুলাইত মই 13 তাৰিখ মানলৈকে নিমন্ত্ৰণবোৰ ল'ম 3-4টা। গতিকে আপোনালোকে অনুগ্ৰহ কৰি মোক মেছেজ কৰিব। মই 15 তাৰিখে মই বাহিৰলৈ বুলি ফুৰিবলৈ যাম। গতিকে তাৰ আগে আগে মই ঘৰত মানে থাকিব লাগিব আৰু কাপোৰ কানিৰ কথা আছে, বহুতখিনি কথা থাকিব। গতিকে মই আকৌ 18-19 তাৰিখেহে ঘূৰি আহিম। গতিকে তাৰপিছত 20-21 পৰাহে আকৌ নতুন নিমন্ত্ৰণবোৰ আৰম্ভ কৰিম। 21 তাৰিখে কোকৰাঝাৰৰ নিমন্ত্ৰণ আছে বা বহুতে তাৰিখবোৰ দি থৈছে। গতিকে তাৰিখবোৰ তেনেধৰণে। আৰু আপোনালোকেও যদি ভাবিছে নিমন্ত্ৰণটো ল'ব লাগে আপোনালোকৰ জুলাই মাহত, অনুগ্ৰহ কৰি আপুনি 9085093104 নম্বৰত মেছেজ কৰিব। কিন্তু এই নম্বৰত অন্য কোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ দিয়া নহয়। এই নম্বৰটোত ফোন আপোনালোকে কৰিলে নালাগে, ভিডিঅ' কল নকৰিব, হোৱাটছআপ কল নকৰিব, কেৱল মেছেজ কৰিব। নিমন্ত্ৰণ থাকিলেহে এই নম্বৰটোত, বাকী কথা পাতিবৰ বাবে 7086990104 নম্বৰটো আছে, তাতে কথা পাতিম। গতিকে ভালে কুশলে থাকিব, সকলোৰে কুশল মংগল কামনা কৰিছোঁ। জয় শ্ৰীৰাম, জয় মা কামাখ্যা, জয় হনুমান, জয় বজৰংগবলী। কৃষ্ণ।